আজি দুটা কেক মই একেলগে বনাম গতিকে কেক বনাবৰ বাবে আমি মেজাৰমেণ্টখিনি প্ৰথমে চাই লওঁ আহক। আধা কেজি কেক বনাবৰ কাৰণে দুটা কণী মই ভাঙি ল'লোঁ। কণী দুটা ভাঙি লোৱাৰ পিছত ইয়াত মই আধা কাপ চেনি যোগ দিম। আপোনালোকে যদি মিঠা বেছিকৈ খায় তেতিয়াহ'লে একাপ চেনিও দি ল'ব পাৰে। এতিয়া হেণ্ড ব্লেণ্ডাৰৰ সহায়ত মই কণী আৰু চেনিৰ মিশ্ৰণটো ফেটি ল'লোঁ। কণী আৰু চেনিৰ মিশ্ৰণটো ফেটি লোৱাৰ পিছত এখন চালনীত মই দিলোঁ একাপ ময়দা, লগতে দিলোঁ আধা কাপ কোকো পাউডাৰ আৰু 1 চামুচ বেকিং পাউডাৰ, লগতে দিলোঁ আধা চামুচ বেকিং সোডা। এই মেজাৰমেণ্টটো পাৰফেক্ট মেজাৰমেণ্ট হয় আধা কেজি কেকৰ বাবে। এতিয়া গোটেই মিশ্ৰণখিনি ভালদৰে মই চালি ল'লোঁ। এতিয়া ইয়াত দিলোঁ মই আধা কাপ ৰিফাইণ্ড অইল। ৰিফাইণ্ড অইল দি লোৱাৰ পিছত গোটেই মিশ্ৰণটো ভালদৰে মই সানি ল'লোঁ। এতিয়া ইয়াত মই দিম আধা কাপ গাখীৰ। গাখীৰখিনি মই অলপ অলপকৈ দি সানি ল'ম। একেবাৰতে আপোনালোকেও গাখীৰখিনি দি নল'ব, অলপ অলপকৈ দি মিশ্ৰণটো বনাই ল'ব। এই মিশ্ৰণটো মোৰ হৈ গৈছে। এতিয়া কেক টিনটোত মই কাগজ এখন দি তাত ৰিফাইণ্ড অইল লগাই বেটাৰটো দি দিলোঁ। এতিয়া এইটো মই 180 ডিগ্ৰী চেলচিয়াছত অভেনত বেক হ'বলৈ দিলোঁ। কেকটো মোৰ বেক হৈ গৈছে। দেখিছেনে কি সুন্দৰ হৈছে কেকটো? ঠাণ্ডা হোৱাৰ পিছত কেকটো আমি টিনৰ পৰা উলিয়াই ল'ব লাগিব। গৰমে গৰমে আপোনালোকে কেকটো উলিয়াই নল'ব, ভাঙি যাব। ঠাণ্ডা হ'বলৈ দিব, তাৰপিছতহে উলিয়াই ল'ব। এতিয়া কেকটো আইচিং কৰিবৰ বাবে মই ক্ৰীমখিনি হুইপ কৰি ল'লোঁ। ক্ৰীমখিনি হুইপ কৰি লোৱাৰ পিছত টাৰ্ণ টেবুলখনত অকণমান ক্ৰীম লগাই তাতে এটা লেয়াৰ দিলোঁ। লেয়াৰটো দি তাৰ ওপৰত দিলোঁ মই চুগাৰ চিৰাপ। চুগাৰ চিৰাপ দি লোৱাৰ পিছত ইয়াতে মই আইচিং কৰিলোঁ। দেখিছেনে মই কিদৰে আইচিং কৰিছোঁ? মই এই কেকটো 3টা লেয়াৰত বনাম। আপোনালোকে যদি 4টা বা 5টা লেয়াৰো বনাব বিচাৰে তেতিয়াহ'লে বনাব পাৰিব। একেটা প্ৰচেছতে মই চুগাৰ চিৰাপ দিলোঁ আৰু ক্ৰীমখিনিও ইয়াত দি ল'লোঁ। দেখিছেনে কিদৰে মই কৰি গৈছোঁ? মই অলপ স্পীডত দেখুৱাবলগীয়া হৈছে কিয়নো ভিডিঅ'টো বেছি দীঘল হৈ যাব। সেই গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই আগতেও কেইবাটাও কেকৰ ভিডিঅ' দি থোৱা আছে, আপোনালোকে চেনেলত গৈ চাব পাৰিব। এয়া কেকটো প্ৰায় আমাৰ আইচিং কৰা হৈ গৈছে। ইয়াত এতিয়া আমি ডিজাইন কৰিব লাগিব। আপোনালোকৰ মন পচন্দৰ ডিজাইনটো ইয়াত কৰি ল'ব পাৰিব। মই মোৰ নিজৰ পচন্দমতে ডিজাইনটো কৰি লৈছোঁ। ইয়াৰ প্ৰথমটো কেক আমাৰ ৰেডি হৈ গৈছে। এতিয়া মই বনাম ছেকেণ্ডটো কেক। মানে এটা কেকতে মই দুটা ডিজাইন কৰিছোঁ, দেখিছেনে? এয়া ছেকেণ্ডটো ডিজাইন মই কৰিলোঁ মোৰ নিজৰ